জোনালী নিশা ৰূপোৱালী পোহৰে চকুৰ পাহিত কাৰ ছবি আঁকি যায় চকুৰ পাহিত কাৰ ছবি আঁকি যায় জোনালী নিশা ৰূপোৱালী পোহৰে। চাওক, এমাহ পূৰ্বে এইখন ঘৰৰ এই স্থানত মই উপস্থিত আছিলো আৰু এটি কণমানি মোৰ লগত আছিলে। NKTV পৰ্দাত আপোনালোকে দেখিছিলে যিটো ল'ৰাই গাই গৈছিলে ইটোৰ পিছত সিটো কালজয়ী গীত। মাজত এটা মাহ পাৰ হৈ গ'ল, এটা প্ৰলয়ৰ মুখামুখি হ'ল আৰু সেই প্ৰলয়ৰ পাছৰ আজি পৰিৱেশটো সম্পূৰ্ণ বিধ্বস্ত। প্ৰথমতে এটা ঘৰ চাই লওক। এই ঘৰখন হ'ল প্ৰাঞ্জু প্ৰতিম মেছ নামৰ যি কণমানি ল'ৰাটো আছিলে, সেই ল'ৰাটোৰ এখন ঘৰ মই দেখুৱাইছিলো এমাহৰ আগত। সেই ঘৰখনৰ বিভিন্ন ট্ৰফি আছিলে ল'ৰাটোৱে আহৰণ কৰা, আৰু 19 তাৰিখে নিশা যি প্ৰলয় নামি আহিছিলে এই প্ৰলয়ৰ বানে এই ঘৰখনত ধুই থৈ গৈছিলে আৰু ধুই থৈ যোৱাৰ পাছতে সম্পূৰ্ণ শেষ হৈ গৈছে। 19 তাৰিখৰ নিশা তেওঁলোকে জীৱন মৰণৰ যি যুঁজ, সেই যুঁজ পাৰ কৰি আহি অৱশেষত আজি ঘৰখনত অকল যি তিনিটা প্ৰাণী আপোনালোকে দেখিছে কেমেৰাৰ সন্মুখত, এই তিনিটা প্ৰাণী বাচি গ'ল, তাৰ বাহিৰে ঘৰখনত একোৱেই নাই। মই পোনে পোনে প্ৰাঞ্জুৰ পিতৃৰ ওচৰলৈ যাম। নিশা আপুনি ফোন কৰিছিলে 19 তাৰিখৰ যে আমি কোনোৱে নেবাচিম, কিবা এটা কৰক। এক অসহায় অৱস্থা, ঘৰৰ ওপৰেদি পানীৰ সোঁত বৈছিলে। অকণমান নিশাটোৰ বৰ্ণনা প্ৰথমতে চমুকৈ। হয়, মই ৰাতি আপোনালৈ ফোন কৰিছিলো, নাই কমেও 10টা 10:30 বজাত ফোন কৰিছিলো যে আমি কোনোপধ্যে বাচিবলৈ সুবিধাজনক নহয় দাদা, আপুনি কিবা এটা ব্যৱস্থা এটা কৰি দিয়ক। এতিয়া আপুনি যিহেতু আপুনি লগে লগে ফোন যোগেদি ক'লে যে আপোনাক মই এটা ষ্টেজত লগাইছো, এই ষ্টেজত আপুনি নাম্বাৰত কল কৰক, নিশ্চয় আপোনালোকক সহায় কৰিব বুলি ক'লে। তেতিয়া আমাক সেই নাম্বাৰটোতে কল কৰা হৈছিলে আৰু এনেকে ৰাতিপুৱা আহি NDRF আহিলে, আহি মেলি এনেকে আমি বাৰু বাচিছো, কিন্তু আমি যেনে তেনে বাচিছো, জীৱনটো ৰক্ষা কৰিছো। কিন্তু বেলেগ এজন মানে পৰিয়াল, সেই পৰিয়াল ৰাতি আৰু দিনৰ 10টা বজাত মানলৈকে সিহঁতি থাকিলে, দিনত আহি NDRF উদ্ধাৰটো কৰে। নিশ্চিতভাৱে আপোনালোকৰ কিমান ওপৰলৈ পানী বৈছিলে আৰু ঘৰখনৰ সামগ্ৰী কি থাকিলগৈ? হয়, আমাৰ ঘৰখনত একো সামগ্ৰী বুলিবলৈ একো মানে বিচনা এখন আছে আৰু চকী টেবুল যিখিনি সামগ্ৰী আছিলে চব উটি গ'ল। আৰু আমাৰ কিতাপ পত্ৰটো নাই বাৰু, ট্ৰফি মানপত্ৰ সেইখিনিকে লৈ আমি সাৱটি লৈ যেন তেনে ল'ৰাটো আগুৱাই লৈ আমি যেন তেনে যাবলৈ চেষ্টা কৰিলো। আৰু তেনালীত আমি গৈ আছিলোগৈ। তেনালী চালো যে তেনালী যিটো সোঁত বৈছে, তেনালী লেভেল হৈ গ'ল। তাৰপিছত আমি উপায় নোহোৱাত জুলি বৰগোহাঁই আমাৰ ৰামুগাঁও, তেওঁৰ ঘৰ চৰ্তৰ ওপৰতে আমি নিবাস কৰিলোগৈ। নিশ্চিতভাৱে যেতিয়া বান আহিছিলে, বানৰ ঢল আহিছিলে, এই পিতৃ মাতৃহালৰ একমাত্ৰ তেওঁলোকে বচাবলৈ তেওঁলোকৰ সম্পদ হিচাপে আছিল এই কণমানিটো। তেওঁলোকে আশা কৰিছিল যে এই কণমানিটোক বচাব লাগিব, ঘৰৰ সকলো সামগ্ৰী উটি যাওক, আৰু নিশ্চিতভাৱে বচাব পৰা পৰিৱেশ নাছিলে। আৰু প্ৰাঞ্জু বচোৱাৰ চেষ্টাহে সেই মুহূৰ্তত তেওঁলোকে কৰিছিলে। কণমানিটোৰ ওচৰলৈ আহিছো। এমাহৰ আগত কণমানিটিয়ে আমাৰ এই একেটা বুমৰ সন্মুখত গাই গৈছিল জয়ন্ত হাজৰিকা, ভূপেন হাজৰিকা, জুবিন গাৰ্গ, বিষ্ণুপ্ৰসাদ ৰাভা আদি বিভিন্ন ব্যক্তিৰ কালজয়ী গীতসমূহ। আজি কিন্তু প্ৰাঞ্জুৱে গীত গাব নোৱাৰে। আজি গীত গোৱা পৰিৱেশ নাই, নিতাল নিস্তব্ধ হৈ স্তব্ধ হৈ ৰৈছে প্ৰাঞ্জু। কি হৈছিলে সেইদিনাখন? বানপানী আহোঁতে ক'ত আছিলা তুমি? মই জুলি বাইদেউহঁতৰ ঘৰত আছিলো। কিমান পানী আহিছিলে সেইদিনাখন? এবুকু পানী। তুমি যেতিয়া তোমাৰ যিবিলাক বস্তু গান গাই কিবা কিবি পাইছিলা, কিবা আছিলে, সেইবোৰ থাকিলে কেনে কিবা? থাকে। এতিয়া তাৰ পিছৰ পৰা বানপানী গুচি গ'ল, তাৰ পিছত আগতে তুমি গান খুব গাই থাকা, বানপানীৰ পিছত গান গাব পাৰিছাগে নে? পাৰিছো। এতিয়া গান গাবলৈতো আমি নকওঁ, নিশ্চিতভাৱে গান গোৱাৰ এতিয়া পৰিৱেশো নাই। তোমাৰ পঢ়া শুনা কিতাপ পত্ৰ কিবা কিবি সেইবিলাক আছেগে নাই এতিয়া? আছে সেইবিলাক। নিশ্চিতভাৱে কণমানিটো, যিটো কণমানিয়ে ইটোৰ পিছত সিটোৰ প্ৰশ্ন উত্তৰ আমাক বিনা দ্বিধাৰে গৈ গৈছিল, এই মুহূৰ্তত যদি ল'ৰাটোক কিবা এটা সোধো, সি কোৱাৰ
তাৰ পৰিৱেশ নাই বা সি যেন স্তব্ধ হৈ গৈছে, কাষৰ পৰা মাকে কৈ দিবলগীয়া হৈছে, তেতিয়াহে কয়। মাতৃগৰাকীৰ ওচৰলৈ আহিছো। আপুনি ল'ৰাটোক এই পৰ্যায়লৈকে অনাত আপোনাৰ যি ভূমিকা, আমি আগতেও বাতৰি কৰোঁতে আমি কৈছো, এই প্ৰলয় যি পাৰ হৈ গ'ল, এই প্ৰলয়ৰ পাছত, প্ৰলয়ৰ আগত যেতিয়া আমি আহিছিলো তেতিয়াও ঘৰখনত একো নাছিলে, এই প্ৰলয়ৰ পাছত কি আছেগৈ এতিয়া? প্ৰলয়ৰ পাছত এতিয়া আছে বুলি ক'বলৈ বিশেষ নাই। এখন বিচনা আছে আৰু বাকী কাপোৰ কানি অলপ এতিয়া সাহায্য হিচাপে পাইছো, কিন্তু আৰু একোৱেই নাই। চকী টেবুলৰ পৰা আদি কৰি একোৱেই নাই বাচন বৰ্তন। ল'ৰাটোৰ পঢ়া শুনা সামগ্ৰীবিলাক কিতাপ 2-এখন বাছিলে, বেগটো ওপৰতে তুলি থোৱা আছে, বোকাই লাগি আছে, আৰু তেনেকে একো নাই। হয়, নিশ্চিতভাৱে এই মুহূৰ্তত এখন হাৰমনিয়াম চাওক। এই যিখন হাৰমনিয়াম মই দেখুৱাইছো, বিধ্বস্ত এখন হাৰমনিয়াম, যিখন হাৰমনিয়ামত এই মুহূৰ্তত কিন্তু সুৰ বাজি নুঠে। এই হাৰমনিয়ামখন ব্যৱহাৰৰ উপযোগী হৈ থকা নাই। তথাপিতো সামৰি সুতৰি হাৰমনিয়ামখন এনেদৰে এখন চকীৰ ওপৰত তুলি বাৰান্দাত উলিয়াই থৈ দিয়া হৈছে, কাৰণ এইখনেই আছিলে প্ৰাঞ্জুৰ মৰমৰ এটা সম্পদ। ঘৰখনৰ ভিতৰ ভাগটো অকণমান যদি এই মুহূৰ্তত চাফা চিকুণ কৰাৰ পিছত, ইয়াত যদি চাওঁ আমি দুৱাৰখন এই মুহূৰ্তত চাওক, দুৱাৰৰ ইমানলৈকে মানে 5 ফুট 4 ফুটৰ ওপৰলৈকে এই মুহূৰ্তত পলস, তেওঁলোকে হয়তো পলস আঁতৰাই পেলাই ঘৰখনত সোমোৱাৰ এটা চেষ্টা কৰিছে। চাফ চিকুণ কৰাৰ পাছত আজি ঘৰখনৰ যি 16-17টা দিন পাৰ হৈ যোৱাৰ পিছত এই ৰুমটোত চাওক, তেওঁলোকে এখন কেৱল বিচনা আছে, যিখন ষ্টীলৰ বিচনা আছিল দেখি বিচনাখন তেওঁলোকৰ ৰৈ গৈছে, আৰু সাহায্যৰ যিবিলাক তেওঁলোকে সামগ্ৰী পাইছে, কোনোবাই বিচনা চাদৰ এখন দিছে, কোনোবাই কিবা দিছে, তাকে পাৰি থৈছে। এই মুহূৰ্তত এই বিচনাখনৰ ওপৰত এখন তুলিও নাই। আপোনালোকক যদি মই কওঁ এনেকুৱা পৰিৱেশ, ঘৰটোৰ সামগ্ৰিক ৰুমটোৰ পৰিৱেশ আপোনালোকক চাওক, সতীৰ্থ সাংবাদিকক মই দেখুৱাবলৈ অনুৰোধ জনাইছো। এই ঘৰটোৰ ভিতৰত একমাত্ৰ সম্পদ অকল বিচনাখন ৰৈছেগৈ, আৰু ইয়াৰ ভিতৰ ভাগৰ পৰিৱেশটো যদি চাওঁ, আমি ভিতৰলৈ আৰু অলপ সোমাই যাবলৈ চেষ্টা কৰিছো। এই মুহূৰ্তত এই ভিতৰ ভাগলৈ যদি আমি সোমাই আহোঁ, ভিতৰ ভাগত চাওক, গোটেই ৰুমটো সম্পূৰ্ণ খালী হৈ পৰি ৰৈছে। সাহায্যৰ কোনোবাই দিয়া পানী বটল দুটামান তাত যদি থৈছে, কাপোৰ কেইটামান কোনোবাই সাহায্যত থোৱা, এডাল লোহাৰ আলনা, যিডাল লোহাৰ হয়তো উটি নগ'ল বা ব্যৱহাৰৰ উপযুক্ত হৈ ৰৈ গ'ল। গতিকে এই দুটা ৰুমত এইখিনিয়ে সামগ্ৰী, গতিকে এইখিনি সামগ্ৰী লৈ এতিয়া প্ৰাঞ্জুৱে তাৰ জীৱনটো আগুৱাই নিব লাগিব। এইখিনি সামগ্ৰী লৈ শূন্যৰ পৰা, আমি শূন্য বুলি ক'লেও ভুল হ'ব, যে মাইনাছৰ পৰা তেওঁলোকে জীৱনটো আগুৱাই নিব লাগিব। আৰু তাৰ যি সাংগীতিক যাত্ৰা, যিটো যাত্ৰা ইমান দিনে তেওঁ এই অৱস্থাৰ পৰা আগুৱাই নিবলৈ চেষ্টা কৰিছিলে, এই সাংগীতিক যাত্ৰা যেন ক'ৰবাত নহয় ক'ৰবাত এতিয়া স্তব্ধ হৈ উঠিছে। আকৌ পুনৰবাৰ জি উঠিবৰ বাবে, পুনৰ যাত্ৰা কৰিবৰ বাবে যে মানসিক যি উদ্যম, মানসিক যি শক্তিৰ প্ৰয়োজন হ'ব, এই শক্তি যেন কোনোবাখিনিত হেৰাই গৈছে। আমি আশা কৰিছো যে এই পৰিয়ালটোৰ কাষত কোনো থিয় হওক, কোনো সংগঠন থিয় হওক, চৰকাৰ থিয় হওক, আৰু এই কণমানিটো, যিটো কণমানি এই মুহূৰ্তত মোৰ লগত আছে, এই কণমানিটোৰ যি আশা আছিলে, হেঁপাহ আছিলে বুকুত যে পুনৰ আগুৱাই যাব, সেই হেঁপাহ যেন পূৰ্ণ কৰাৰ ক্ষেত্ৰত সকলোৱে পদক্ষেপ দাঙি লওক।